হুৰমুজ আছাম ফাৰ্মৰ পৰা স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল। আজি মই আলোচনা কৰিব খুজিছো বৰিঙৰ বিষয়ে। বৰিং কেনেদৰে কৰিব লাগে মৌচম বুজি পিনে। এই চাওক, সোণালী কুকুৰাৰ পোৱালি আজি মিচিঙৰ পৰা ওলাইছে আৰু এটা বলটো আছে যে এই বলটোৰ ওপৰত যে এটা আপুনি ফেনৰ জালি দেখা পাইছে। এই জালি দি কিনে হিটটো আটকাবৰ কাৰণে এইটো আইডিয়াটো লৈছো মই, এইটো অপশ্যন কৰিছো মই। আৰু চাইছা টিনৰে বৰ্ডিংটো বনাইছো, বহুত ডাঙৰ হৈ গৈছে, ইমান ডাঙৰ নালাগে। এই 50 পোৱালিৰ কাৰণে পোৱালিবিলাক চাওক কেনেদৰে ঘূৰি ফুৰি আছে, কিমান ধুনীয়া, বহুত ভাল। ইয়াতে কোনো এটা বেয়া হোৱা নাই। পোৱালি আমাৰ বৰিঙত মৃত্যুবৰণ নকৰে, বহুতেই কম, 90% ক'ব গ'লে কম। আপুনি ভিতৰৰ দৃশ্যটো দেখাই দিছো। এই বস্তাৰ নিচত একোৱে নাই, মাটি। গৰমৰ দিনত একো দিব নালাগে, খালি বস্তা দিলেই হ'ব। এনেই গৰম থাকে, যদি আপুনি কাঠেৰ ভুচি দিয়ে তেনেহ'লে আৰু বেছি গৰম হৈ যাব। আপুনি টিনটো কাটি ল'ব, দেখা পাইছে আমি টিনটো দেখাই দিছো। এইটো টিনটো বহল 2 ফুট আছে, 1 ফুট কাটি ল'লেই হ'ব, দুটা হ'ব। বৰিং বনোৱাৰ কাৰণে আপোনাৰ দুটা হৈ যাব এটাতে। আমি এইটো কাটিম, কাটাৰ কিচিটো নাই মোৰ লগত, যেতিয়া আনিম তেতিয়া কাটিম, কাটি পেলাই দুটা কৰিম। আপোনালোকে দৃশ্যটো চাওক, ৰছী দি পেলাই মই ওপৰত বান্ধি ৰাখিছো। এইটো বাধা আছে, দেখা পাইছে, ৰছীটো লগানি আছে, নিচত বল আছে। আমি এইটো বৰ্ডিঙৰ এই হিট যে দি আছো, এইটো হিটটো ৰখাবৰ কাৰণে দেখা পাইছে যে আমি একদৰে কলা এটা তিৰফল লগাইছো ওপৰত, এই ফেনৰ জালিৰ ওপৰত। হিটটো বাহিৰলৈ নোলায় আৰু আপোনালোকে বস্তা দি পেলাই ওপৰত ঢাকি দিব। আৰু অলপ জাগা খালী অলপ থাকিলেও একো নহয়, কাৰণ হাৱাটো বায়ু বাতাহ সেইবিলাক যদি চলাচল কৰে তেনেহ'লে পোৱালিৰ বাবে বহুত এটা ভাল, অক্সিজেনো পাব, লগতে হিটো পাব। আৰু এই বৰিঙৰ সময়তে আপুনি এটা বস্তু ফ'ল' কৰিব, দেখা পাইছে যে পোৱালিবিলাক এক গোট হৈ আছে নেকি। এক গোট হৈ থাকিলে বুজি পাব সিহঁতৰ ঠাণ্ডা লাগিছে। আৰু দেখা যদি পায় যে দূৰত যাই পেলাই এটা বহি আছে, তেনেহ'লে বুজি পাব যে সিহঁতৰ গৰম লাগিছে। আৰু যদি দেখে এনেই ঘূৰি ফুৰি আছে আৰু ধুনীয়াকৈ আদাৰ পানী খাই আছে, তেনেহ'লে ভাবিব ঠিকে আছে, পোৱালিৰ একো প্ৰব্লেম নাই, তেনেহ'লে জানিব হিটটো কাৰেক্ট আছে, একো প্ৰব্লেম নাই। আৰু আপোনালোকৰ কোন টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে এইটো আপোনালোকে মেছেজ কৰিব একেবাৰে নাপাহৰিব। আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বেল আইকনটো টং কৰি বাজাই দিব। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিলোঁ, এইখিনিতো কৰিবই পাৰে আপোনালোকে মোৰ কাৰণে।